আনে ফল মূল খায় আৰু মই এয়া ফলৰে লগাইছোঁ লিপষ্টিক। কিয় জানেনে? কালাৰটো যে ইমান ধুনীয়া, কি ক'ম আৰু। এয়া চাওকচোন, মোৰ ওঠত লগাই আপোনালোকক দেখুৱাইছোঁ, চাওক কি ধুনীয়া কালাৰটো। কিন্তু এইটো মই এতিয়া খাম, খুবেই বেছি টেষ্টি হয় ফলটো। আৰু এইটো ক'ৰ পৰা আনিছিলে কি সকলো ক'ম, আহকচোন প্ৰথমে আপোনালোকক দেখুৱাই লওঁ। এয়া হৈছে ফলবিধ। এয়া শ্বিলঙৰ পৰা আনিছিলে হাজবেণ্ডে, আৰু তাৰ লোকেল মাৰ্কেটত সোধোতে কৈছিল যে এইটো লোকেল বেৰিজ বুলি কৈছিলে। একজেক্ট নামটো গম নাপাওঁ, মই গুগল কৰিছিলোঁ, তাতো মই ধৰিব নোৱাৰিলোঁ একজেক্ট নামটো। আপোনালোকে যদি জানে প্লিজ জনাব, কি বুলি জানে এই ফলবিধৰ নাম। আৰু খুবেই ধুনীয়া, ৰসটোৰ কালাৰটো কি ধুনীয়া নহয়, একদম পিংক পিংক হৈ যায়। খুবেই বেছি ভাল লাগিছে আৰু খাবলৈও বহুত বেছি ভাল, টেঙা মিঠা এটা সোৱাদ আছে। আৰু ইয়াত চাওকচোন, কিন্তু মাংসটো বহুত বেছি কম, গুটিটো ডাঙৰ। ভাবিছোঁ ইয়াৰে জেম বনাম বুলি, আৰু তাতে সোধোতেও কৈছিল যে ইয়াৰে জেম বা জেলি বনাব পাৰি বুলি। গোন্ধটো বহুত বেছি ধুনীয়া, আৰু জেম বনাম বুলি ভাবিছোঁ। কিমানখিনি ওলাই নাজানো, আৰু কৈছোঁৱেই মানে মঙহটো বহুত কম। এয়া চব গুটিটো কিমান ডাঙৰ দেখিছেনে এয়া। আৰু ভিডিঅ' এটা কৰি সেইকাৰণে আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকে জানে নামটো, তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই মোৰ ভাল পাইছে, তেতিয়াহ'লে লাইক কমেণ্ট এটাও কৰিব। আৰু আকৌ এবাৰ লগাইছোঁ লিপষ্টিক, চাওকচোন কালাৰটো ইমান ধুনীয়া, সেইকাৰণে থেংক ইউ।